Hi guys, বহুত দিন খানাৰ ভিডিও বনোৱা নাই আজি খানাৰ ভিডিও বনাব যাই আছো ভিডিওটো আপোনালোকে চাই থাকব আৰু খানা কি বনাইছো গম পাই না আজি মই বনাব যাই আছো তিতা কাকৰাল আৰু মাছ আজি আমি খাম তিতা কাকৰাল আৰু মাছ এতিয়া আমি শিলপুখুৰীত বজাৰত যাম এটা বজাৰত যোৱাৰ কাৰণে এটা বাইক এখনৰ দৰকাৰ এটা বাইকটো মন নাই বাইক যদি মন নাইও আমাৰ যেটো ঘৰৰ মালিক অবিনাশ ডেকা অবিনাশ দত্তাকে যাই কিনে বাইকখনৰ কথা একবাৰ কও দেনা না হেতু মই গম না পাও কাৰণ কি অবিনাশ দাই মোক 99% ভাল পায় বাইকখন তো দিবই ও গাইজ আৰু এটা কথা গম পাই না এই যে মোৰ পেটটো উলছি যদি মই শিলপুখুৰীত গেলে আপ ডাউন কৰি কিনে ডেইলি যদি খুসকাৰি মই যাও নহয় কিন্তু মোৰ এই পেটটো কমিগে লাগে কিন্তু ঘৰত বহি বহি খাইছো আৰু মাজে মাজে কিছুমান ডিউটি কৰি আছো হেতু কাৰণে মোৰ পেটটো উলছি ফলকছন এতিয়া অবিনাশ দাৰ ঘৰত গেলি যাও ক্যামেৰাম্যান মই জুৰে চেন্ডেল নিপিন্ধে তো গাইস মই এটা চেন্ডেল পিন্ধিলেছো লগলক মোক কৈ দিছে যে মই এই চেন্ডেল নিপিন্ধো আহা অবিনাশ দা তো গাইস ফাইনালি আমি আহি পালো অবিনাশ দাৰ ঘৰ কিন্তু এটা অবিনাশ দা আছে না নাই হেতু কথা মই নাজানো দৰ্শক আমি ঠক দিম দাদা এক্সকিউজ মি অর্জুন নাই যদি অবিনাশ দা নাই তেতিয়ালে আমি বাইক নাপাম খুসকাৰি কিনে আমি বজাৰত যাব লাগিব কষ্ট কৰি হলো আপোনালোকক আজি মই ভিডিওটো বনাই দেখাম তিতা কাকৰাল আৰু মাছ অৰ্জুন অবিনাশ দা রুমি ইয়া অবিনাশ দা আছে ঘৰত কিন্তু অবিনাশ দাই এখন বিস্তার থাকে কিন্তু এতিয়া অবিনাশ দা আছে ক'ত এইয়া এটা আছে অবিনাশ দা আৰু এ আছে অৰ্জুন হাই হে গেম হাই হাই মই এটা কথা কও আমি বজাৰত যোৱাৰ কাৰণে আইছিলো কিন্তু এই লৰাটো কি দেখছি না এই অৰ্জুনে গেম খেলি আছে কি এটা টিকলা হয় কিন্তু এই মূল লৰাটো তাক লৈ কিনে গেম খেলাৰ কাৰণে বহি গেল গেমৰ মানে ইমানেই পাগলা তো গাইস ফাইনালি অবিনাশ দাৰ বাইকৰ চাবি পাত ললো এতিয়া এখন অবিনাশ দাৰ বাইক এটা বাইক খেলাতে ঘূৰাৰ কাৰণে অসুবিধা হয় তেতিয়ালে মই ঠাস কৰি আনকা দি দাও নাকি চলো আমাৰ বন্ধুখিনি থাকবা পাৰে ও গাইস শিলপুখুৰী আহি পালে কি হ'ব মাছৰ দোকান গিলা বন্ধ তিতা কাকৰাল আৰু মাংস বনাও নেকি আজি তো গাইস মাছটো নাপালো এতিয়া 1টা বজাত গেলে তো আমাক বেপাৰী ৰখি থাকিব নেকি যে আমি মাছ কাম একো নাই মাছ নাপালেও ফ্ৰিজত 4.5 মান মাছ আছে সেই দি হলো আজি আপোনালোকক তিতা কাকৰাল আৰু মাছ বনাই দেখাই আছো তো গাইস ফাইনালি তিতা কাকৰাল পাই গলো তিতা কাকৰাল তো পামই কিন্তু মাছটো নাপালো মাছ আছে তো গাইস বজাৰ কৰি কিনে আহি পালো আইটো অৰ্জুন আছে অৰ্জুন চাবিত লৈ যা খালি মই তিতা কাকৰাল আৰু এই জালা লৈ আছো জালাও নাছিল ঘৰত এতিয়া তিতা কাকৰাল মাছ ফুলকবি বিলাহী এনেকা বঢ়িয়াকৈ আঞ্জাখন বনাই আছো আপোনালোকে চাই থাকক ভিডিওটো কিন্তু সম্পূৰ্ণকৈ চাব দিয়ক একদম ভিডিও ডেঞ্জাৰ হ'ব যায় আছে এইটো ভিডিও আঞ্জা বনোৱাৰ কাৰণে এই ধুনীয়াকৈ এনেকা তিতা কাকৰালখিনি মই বঢ়িয়াকৈ মানে এক ফাল্লাত 3 পিচ কৰি কিনে কাটি ললো তিতা কাকৰালৰ লগত মই এই ফুলকবি হেনিও ধুনীয়াকৈ কাটি লও সৰু সৰুকৈ তো গাইস ধুনীয়াকৈ মই এখিনি বঢ়িয়াকৈ ধুই ললো এটা ফুলকবি হেনি এক্সট্ৰা কৰি উলাই লও তাৰ পিছত আলু হেনিও এক্সট্ৰা কৰি উলাই লও তিতা কাকৰাল হৈছে বহুত তিতা এই নিমখখিনি দি কিনে মানে তিতা কাকৰাল পাকিস্তানৰ লগত তুলনা কৰিব পাৰি কাৰণ কিয় জানাই না ইয়াৰ গুষ্টি গটাই তিতা এটা মই নিমখ সুমখ দি কিনে ইয়াৰ 90% তিতা মই উলিয়াই দিম আৰু 10% তো গুষ্টি গটা থাকবই হেতু যেটো গুষ্টিত আছেই এই ধুনীয়াকৈ নিমখ সুমখ খানি কিনে তাক অলপ টাইম মই এটা ধুনীয়াকৈ থৈ দিলো তাৰ পিছত
মই মাছখিনি ভাজি ল'ম এতিয়া মোৰ মাছখিনি ভাজা হ'ব তাৰপিছত এই তিতা কাকৰাখিনি ইয়াতে লেলপা খাই পৰি আছে নিমখ দিছোঁ ন তাত অলপ টাইম তিতা কাকৰাখিনি ইয়াতে এনেকৈ দিয়াৰ লগে লগে চাওক এফালে চাওক আপোনালোকে চাওক এনেকৈ পানী উঠি মানে তিতা কাকৰালৰ তিতাখিনি ওলাই গ'ল তাৰপিছত মই আৰু একবাৰ ধুই ল'ম চাওক এই লেলপা খাই দিছে একদম মানে আগতে যি দাদাগিৰি দেখাই আছিলি শুং চুং ডাঙৰ কৰি কিনে এই নিমখ দিয়াৰ লগে লগে সি পাম যোৱা বেলুন আনিছে এতিয়া মই তিতা কাকৰালখিনি এটা ধুনীয়াকৈ লহকৈ ভাজি ল'ম মানে তই ভাজাত বোলে নিমখ দিব লাগে মাইকী মানুহবিলাকে কৈ দেচোন মানে নিমখ দিলে বোলে তেলটো চিটকি নাহে ত' গাইজ লাহে লাহে মোৰ মাছখিনি হৈ গ'ল এই কাঁহীখনত মাছখিনি উঠাই ৰাখোঁ ধুনীয়াকৈ মজা লাগে মজা আজিৰ ভিডিঅ' আপোনালোকক মই কৈছোঁ না আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ ভিডিঅ' হৈ গৈছে আৰু এই ভিডিঅ'টো কিহৰ কাৰণে বনাইছোঁ গম পাইছে না কিছুমান মানুহে মোক কমেণ্ট কৰে যি দাদা খানা বনোৱা ভিডিঅ' দিয়ক ভাল লাগে চাই সেইটো কাৰণে আজি ব্যতিক্ৰমী ভিডিঅ' এটা লৈ আহিছোঁ একদম এই ভিডিঅ'টো একদম পুৰা ব্যতিক্ৰম তিতা কাকৰাল মাছ ফুলকবি বিলাহী ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব চালি চবখিনি গম পাব তুমি যে তিতা কেৰেলা দি মাছ বনাই আছো মানুহে কমেণ্টত গালি দিব তুমি চাই থাকাচোন চাই নাথাক সম্পূৰ্ণ ভিডিঅ'টো চাই থাকা আৰু তুমি সম্পূৰ্ণ আঞ্জাখন কেনেকৈ বনাইছে সেইটো চাই থাকা শিকিলে অলপ তিতা কেৰেলা দি কোনোবা মাছ খায় নেকি আৰে চাই থাকা তুমি অলপমান মই গোটা জিৰা দিলোঁ মানে গোটা জিৰা দিলে আঞ্জাখন সোৱাদ লাগে কিন্তু যদি আপোনালোকে এনেকৈ চব্জি বনাব যায় মাছৰ চব্জি মোৰ ভিডিঅ' চাই আপোনালোকে বনাব পাৰে কিন্তু অলপমান এনেকৈ আদা ৰহুন দি দিব দিয়ক আদা ৰহুন দিলে মানে অলপ টেষ্টিটো বেছি হ'ব ফুলকবি খাব ভয় লাগে পকা গিলে এনেকাই আছে দেখোন তথাপিও মই গৰম পানী দি ধুইছোঁ বঢ়িয়াকৈ তো গাড়ীত মই আদা ৰহুনখিনি দি যাওঁ তাৰপিছত এইফালে দেখাওঁ এই যে আপোনালোকে তিতা কাকৰালখিনি দেখা পাইছে এই তিতা কাকৰালখিনি মই অলপ তাৰমানে বেছিকৈ ভাজি লৈছোঁ এতিয়া ভাজি লৈছোঁ ইয়াত ইটো বহুত তিতা লাষ্টত মই দেখাই আছোঁ আপোনালোকক চাই থাকোঁ গাইজ ইয়াতে মই হালধি চালধি চব মছলা পাতি দি কিনে অলপমান পানী দিছোঁ পানী দি কিনে ধুনীয়াকৈ কম পাৱাৰত এখন ঢাকি দিলোঁ তাৰপিছত লাহেকৈ আমাৰ এই তিতা কাকৰালখিনি হৈ গৈছে তো এতিয়া ধুনীয়াকৈ ইয়াতে মই উঠাই কিনে থৈ দিলোঁ তো গাইজ মানে কি মই আঞ্জাখন ইয়াতে যি ঢাকান মাৰি থৈ গৈছিলোঁ অলপমান তলত লগা হ'ল দাউৰা দাউৰিকৈ আহি কিনে মই পানী ঢালি দিলোঁ আৰু অলপমান টাইম ভাজা যোৱাৰ পিছত মানে অলপ সিজাৰ পিছত মই বাকী চবখিনি বস্তু ঢালি কিনে ধুনীয়াকৈ অলপ পানী দি কিনে ঢাকান মাৰি দিম মানে আমাৰ অলৰেডি এফালে ভাত হৈ গৈছে এফালে এই তিতা কাকৰালখিনি এতিয়া ইয়াতে থোৱাই আছে এইখিনি তিতা কাকৰাল থোৱাই আছে তাৰপিছত ইয়াতে বাকী চব বস্তুখিনি মই অলপ পিছত ধুনীয়াকৈ অলপ পানী দি কিনে ঢাকান মাৰি অলপ উঠলাম তেতিয়া এই আঞ্জাখন সোৱাদ লাগিব হয়নে নাই গাইজ কওকচোন বঢ়িয়াকৈ ভাজা হোৱাৰ পিছত মই পানী ঢালি দিলোঁ মানে পানী আৰু অলপ দিব লাগিব তো গাইজ মই এতিয়া পানী চানী দিলোঁ মাছ দিলোঁ মাছ চাছ দিলোঁ ইয়াতে বঢ়িয়াকৈ তো এতিয়া আমি এতিয়া চবখিনি দি কিনে ধুনীয়াকৈ ঢাকান মাৰি দিলোঁ ঢাকান মাৰি দিয়াৰ পিছত যেতিয়া আঞ্জাখন হ'ব যেতিয়া আমি খাম তেতিয়া আপোনালোকক দেখাই আছোঁ মই আজি আপোনালোকক কৈ আছিলোঁ তিতা কাকৰাল মাছ ফুলকবি খাম বুলি তো গাইজ মই ফাইনেলি তিতা কাকৰাল মাছ ফুলকবি মোৰ আঞ্জা হৈ গ'ল এই হৈছে ফুলকবি আলু মাছ আৰু এই হৈছে তিতা কাকৰাল আঞ্জা হৈ গ'ল তো গাইজ আপোনালোকৰ লগত অলপ ধেমালি কৰিলোঁ আপোনালোকে বেয়া নাপাব এতিয়া আমি খাম তো মোৰ ফালৰ পৰা সকলোকে এতিয়া আৰু বাই বাই